নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। এই ছান ইমপ্ৰেশ্যনটো আপোনালোকে এতিয়াও ৰোৱা সময় আছে আৰু পুলি বুলি নহয়, সৰু পুলি নহয়, ইমান ডাঙৰ চাইজৰ পুলি গছ বুলি ক'ব লাগিব, পুলি নহয়, পাব আপোনালোকে এভেইলেবল। এতিয়ালৈকে আপোনালোকে এভেইলেবল পাব আৰু খুব সুন্দৰ ধুনীয়া এই মাল্টি কালাৰ পাতৰ ফুলটো বগা কিমান সুন্দৰ, পাতটোৱে ফুল নুফুলিলেও পাতৰ মাজতে ইয়াৰ বহুত বেছি সৌন্দৰ্য লুকাই আছে আৰু বিভিন্ন ৰঙৰ ছানপ্ৰেশ্যন এতিয়াও মোৰ ওচৰত এভেইলেবল পাব। আৰু আপোনালোকে এই ফুলটো মৰি যায় বুলি নাভাবিব। গৰমৰ ছিজনত, গৰমৰ গোটেই ঋতুটোতে আপুনি এই ফুলটো ফুলাই থাকিব পাৰিব। হয়তো বছৰৰ শেষৰ সময়ত প্ৰায় ছেপ্টেম্বৰ অক্টোবৰ সময়তে কেতিয়াবা দুই এটা মৰি যায়। আপোনালোকে মৰি যাব বুলি হতাশ নহ'ব আৰু ইয়াক বচাই ৰাখিবলৈ চেষ্টা কৰিব, নতুন কাটিং কৰি তেনেদৰে বাচি থাকিব আপোনালোকে। আৰু জেৰেনিয়ামটো মৰি নাযায়, ইয়াৰ পৰা নতুন কাটিং যদি উলিয়াব পাৰে তেতিয়াহ'লে ই বাচি যায় আৰু ৰ'দ সহ্য কৰিব পাৰে। বেছি গোটেই দিনটো ৰ'দ পোৱা স্থানত নহয়, কিন্তু ছান ইমপ্ৰেশ্যনখিনি গৰমৰ ছিজনত আমি শ্বেডো প্লেচত ৰাখিব লাগিব। আৰু ফ্লক্সখিনি এতিয়াহে ফুলা সময়, স্প্ৰিং ছিজনতে ফ্লক্স ফুলা দেখা যায়। আৰু ডাবল ইমপ্ৰেশ্যনটো আপোনালোকেতো জানে, এইখিনি সময়ত প্ৰথম উইণ্টাৰ যেতিয়া আৰম্ভণি হয় তেতিয়া ফুলটো অলপ কম পৰিমাণৰ ফুলে আৰু তেতিয়াই সকলোৱে ইয়াৰ কাটিং বনাই ৰেডি কৰা দেখা যায়। আৰু এতিয়া মানে ডাল ভৰি ফুলিছে, ইমান ধুনীয়া ডাল ভৰি ফুলিছে ডাবল ইমপ্ৰেশ্যন। আপোনালোকে কেতিয়াও হতাশ নহ'ব, সদায় ৰুই থাকক, নতুন কাটিং বনাই থাকক। প্ৰতিটো মাহতে আপুনি 2টা বা 3টা কাটিং বনাবলৈ চেষ্টা কৰক আৰু তেতিয়া সদায় থাকি যাব। মই কৈছোঁ, ডাবল ইমপ্ৰেশ্যনত আপোনালোকে পানী কম লাগে বুলি নাভাবিব, পানী লাগে, যথেষ্ট পানী লাগে, সদায় পানী দিব লাগে। অলপ পৰিমাণৰ হ'লেও আপুনি এগিলাচ, এটা টাবত এক গিলাচ পানী হ'লেও আপুনি দিব লাগিব দেই। পৰিমাণটো কথা কৈ দিছোঁ, এটা পটত, মিডিয়াম চাইজৰ পটত আপুনি 1 গিলাচ পানী হ'লেও ডেইলি দিব লাগিব। আৰু মৰ্ণিং ছানলাইট ইয়াৰ কাৰণে বেছি ভাল, বেষ্ট। মৰ্ণিং ছানলাইট ছান ইমপ্ৰেশ্যনৰ কাৰণে বেষ্ট হয়। আৰু দুপৰীয়া ৰ'দটোৰ পৰা অকণমান বচাই ৰাখিলেও হ'ল। আৰু আবেলি ৰ'দটো, যিটো অলপ কোমল ৰ'দত ইমপ্ৰেশ্যনৰ কাৰণে অতি ভাল হয়। আপোনালোকে তেনেকৈ ৰাখিব তেনে স্থানত। আৰু এয়া মোৰ বৰষুণ দিলে মানে ফুলবিলাক এনেদৰে মই বচাই ৰাখোঁ, আমব্ৰেলা তলত যেনি তেনি বচাই ৰাখোঁ। তাকে আপোনালোকক দেখুৱাইছোঁ মই কেনেকৈ বচাই ৰাখোঁ। এইখিনি মোৰ এটা ডিউটি নিচিনা হৈ পৰে। যেতিয়া বতৰ বেয়া দেখোঁ তেতিয়া খৰখেদা লগাওঁ, ইয়াক কেনেকৈ বচাই ৰখা যায়, য'ত পানী নপৰে তেনে স্থানত দৌৰাদৌৰিকৈ সুমুৱাই দিওঁ। আপোনালোকেও এনেকৈ কৰিব আৰু সদায় এনেকৈ ফুলাই থাকিব পাৰিব বহুত দিনলৈকে। আপোনালোকে উইণ্টাৰ ছিজনৰ ফুলখিনি এনেদৰে, স্প্ৰিং ছিজন আহি পাব, আকৌ আমাৰ বহাগ আহি পাব, এনেদৰে ফুলবোৰ ৰাখিব পাৰিব। আজিলৈ আহোঁ, ধন্যবাদ।